8 মাহ আগত মই এজন বিজেপিৰ এজন এনেকুৱা কৰ্মী আছিলো তেওঁলোকে এই দিলীপ শইকীয়া ডাঙৰীয়াই এটা কথা নামানিলে। এই বৰদলৈ ভৱনৰ জেনেৰেল ছেক্ৰেটাৰী মই BPFৰ দিনৰ বঞ্জাৰ দৈমাৰীয়ে এইটো গ্ৰেণ্ট কৰিছিল 2 কোটি টকা, কিন্তু UPPL চৰকাৰ আহোঁতে 1 টকা নিদিলে। এই সাৱধান হৈ আছে। এইটো উন্নয়ন তেওঁলোকৰ উন্নয়ন সহায় কৰিব বুলি আমি ৰাইজৰ পৰা আমি সহায়তা পাইছোঁ। ঠিক আছে, মই BPFৰ প্ৰতিক্ৰিয়া লৈ লওঁ। BPFৰ কোনে ক'ব? আপোনালোকে দুৰ্গা দাস বড়োক প্ৰাৰ্থিত্ব দিছে, কিমান কনফিডেণ্ট BPF এই আসনত আপোনালোকৰ কি হ'ব? আমাৰ BPF দলৰ যিটো নেকি বলিষ্ঠ নেতা দুৰ্গা দাস বড়োক আমাৰ BPF দলৰ যাৰ হাগ্ৰামা মহিলাই প্ৰাৰ্থী প্ৰদান কৰিছে, এইটো নিশ্চিত হৈ আছে যে এইবাৰ আমাৰ BPFৰ দলৰ যি দুৰ্গা দাস বড়োৱে যে 1.5 লাখ বা 2 লাখ ভোটত তেওঁ অগ্ৰসৰ হৈ জিকিব, এইটো নিশ্চিত হৈ আছে। সেইকাৰণে নিশ্চিত হৈ আছে আগত আমাৰ যিসকলে BPF আমাৰ জনজাতিৰ পৰা মাজৰ পৰা আৰু কোনোদিনে আমাৰ লোকসভাৰ প্ৰাৰ্থী প্ৰদান কৰা নাছিলে। এইবাৰ আমি সৌভাগ্য বুলি ভাবিছোঁ, যিহেতু আমাৰ হাগ্ৰামা মহিলাই এইবাৰ জনজাতিৰ পৰা আমাক দুৰ্গা দাস বড়োক দিছে। আমাৰ স্থানীয় ব্যক্তি এই বলিষ্ঠ নেতা তেখেতক পাই যদি আমি এইবাৰ যদি নিজিকাওঁ, আমি যদি সকলোৱে ৰাইজে চিন্তা কৰি ভোট নিদিওঁ, তেতিয়া আমি নিজৰ ভৰি নিজে কোঠাৰ মাৰুলীয়া হ'ব। আৰু এই কাৰণে জিকিব আজি আমাৰ BJP ভাজপা চৰকাৰে যিটো নেকি ৰাইজক সাৰা ভাৰতবৰ্ষত আমি ভাৰতবৰ্ষত যিটো দেখিছোঁ এইবাৰ কেন্দ্ৰীয় চৰকাৰত যে BJP চৰকাৰ নাহে, সেইটো মানে নিশ্চিত হৈ আছে। কি কাৰণে নিশ্চিত হৈ আছে? এইটোৰ কাৰণে যে আজি ভাজপাই মানে স্বতন্ত্ৰতা লোকতন্ত্ৰ গোটেই মানে নুই কৰিছে। তেওঁ স্বতন্ত্ৰতা আৰু লোকতন্ত্ৰটো শেষ কৰি দিছে। কোনো কাৰো কথা তেওঁ নুশুনে। তেওঁ নিজৰ ইচ্ছামতে আদানীৰ নেতৃত্বত তেওঁ মানে শাসনভাৰ চলাই আছে। গতিকে আমি নিশ্চিত হৈ আছোঁ এইবাৰ আমাৰ ভাৰতবৰ্ষত এইবাৰ মোদী চৰকাৰ তলত থাকি এবাৰ নতুন চৰকাৰ আহিব। আমাৰ কংগ্ৰেছৰ নেতৃত্বত হয়তো মৰ্চা চৰকাৰ গঠিত হ'ব দিল্লী কেন্দ্ৰীয় চৰকাৰত। ঠিক আছে, BPF এবাৰ কংগ্ৰেছৰ চৰকাৰ আহিব বুলি ক'লে। ঠিক আছে, কংগ্ৰেছে কি ক'ব? কংগ্ৰেছৰ প্ৰতিক্ৰিয়া কি ক'ব? ৰাইজৰ দলো আছে, দল সংগঠন আছে, মই তেওঁলোকৰ ওচৰলৈও যাম, সকলোৰে পৰা প্ৰতিক্ৰিয়া ল'ম। চাওক, নিৰ্বাচন সমাগত প্ৰত্যেকটো ৰাজনৈতিক দলে ইয়াত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে। এই ক্ষেত্ৰত মই এটা কথাই ক'ম যে আজি BJP চৰকাৰখনৰ ওপৰত আজি গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষতে মানুহ অতিষ্ঠ হৈছে। আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আমাৰ নিত্য নৈমিত্তিক যিবোৰ আমি প্ৰয়োজনীয় আমাৰ ঔষধ, এইবোৰৰ যি ধৰণে দাম বৃদ্ধি হৈছে, এইবোৰৰ ওপৰত সকলো ৰাইজে অতিষ্ঠ হৈছে। আৰু ইয়াৰ কাৰণে এইবাৰ কংগ্ৰেছ দলৰ নেতৃত্বত ইণ্ডিয়া জোঁটৰ চৰকাৰ হ'ব। আৰু আমি যদি সামগ্ৰিকভাৱে টংলাবাসী হিচাপে চাওঁ, আজি 20 বছৰ আমি এই মঙলদৈ লোকসভা সমষ্টিটো আমি BJPৰ হাতত অৰ্পণ কৰিছিলোঁ। তেওঁলোকে নিশ্চয় কিবা এটা পৰিৱৰ্তন কৰিব, কিন্তু আমি দেখিলোঁ আজি যোৱা বিগত 20 বছৰত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল MP হ'ল, তেওঁলোকে তেওঁলোকৰ দলটো বা তেওঁলোকৰ কিছু নেতা পালি নেতাক সৃষ্টি কৰাৰ বাহিৰে সামগ্ৰিকভাৱে এই বৃহত্তৰ টংলা অঞ্চলত কিন্তু কোনো উন্নয়ন হোৱা আমি দেখা নাই। আজি যদি আপুনি চায় এই টংলাৰ যিটো যান জোঁটৰ সমস্যা, টংলাৰ যিটো ৰাস্তা ঘাটৰ সমস্যা, টংলাৰ পানীৰ সমস্যা, টংলাৰ স্কুল কলেজৰ সমস্যা, ইয়াত সদায় এক্সিডেণ্ট হয়। ৰাস্তা ঘাটৰ যিটো সমস্যা, ইয়াত ড্ৰেইনৰ সমস্যা আছে, বিভিন্ন ধৰণৰ সমস্যাৰে আজি টংলাখন জৰ্জৰিত হৈ আছে। গতিকে এই ক্ষেত্ৰত আমি 20 বছৰে চালোঁ ভাৰতীয় জনতা পাৰ্টীৰ MP-ক, কিন্তু এইবাৰ আমি ভাবিছোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আমি প্ৰতিহত কৰি কংগ্ৰেছৰ প্ৰাৰ্থীজন ইয়াৰ পৰা নিশ্চিত মনে ইয়াৰ পৰা জিকি যাব। BPF-এ কিবা ক'ব? BPF তেওঁলোকে মানে মোৰ প্ৰশ্নটো হ'ল BPF-ৰ কোনে ক'ব? আপুনি ক'ব। মোৰ প্ৰশ্নটো হ'ল যে আপোনালোকেও খেলিছে, কংগ্ৰেছেও খেলিছে, BJP-য়েও খেলিছে, এতিয়া তাৰ মাজততো ভোট বিভাজন হ'ব। BPF-ৰ ভোটটো কাটিব পাৰে কংগ্ৰেছে, কংগ্ৰেছৰ ভোটটো কাটিব পাৰে BPF-এ বা BJP-য়েও কাটিব পাৰে। তো আপোনালোকে কেনেকৈ ক'ব যে আপোনালোকৰ প্ৰাৰ্থীজন জিকি আহিব বুলি? দুৰ্গা দাস বড়ো। আমাৰ প্ৰাৰ্থীটো জিকাৰ এটা কাৰণ আছে, যিহেতু BJP-য়ে এনেকৈ এটা কৰি আছে। 8 আনা বস্তুটো আজিৰ দিনত 2 টকা হৈছে। এটা দিশালী মেচটো আগতে আছিলে 8 আনা, আজিৰ তাৰিখত সেই দিশালী মেচ এটাৰ দামটো হৈছে 2 টকা। আকৌ খাটিটো হৈছে এই ভিতৰত খাটি জ্বলোৱাটো, এইটো 24-25টামান আছে। গতিকে এনেকৈ কিবা এটা কৰিছে ইহঁতে, তাৰমানে মানুহ ৰাইজৰ অশান্তি হৈ আছে। ইটো টাইমত আমি আলুটো খাইছিলোঁ 4 টকা 5 টকা, আজিৰ তাৰিখত হৈ আছে 20 টকা। কবি এটা কিনিব যাওঁতে আমি 2 টকা 3 টকাত পাইছিলোঁ, এতিয়া কিন্তু 20 টকা কম নাপায়। মূল্য বৃদ্ধি একদম অত্যন্ত, মানুহৰ হাতত পইচা নাই এতিয়া। আকৌ কি কৰিছে, যিবিলাকে
আমাৰ দুখীয়া মানুহবিলাকৰ মোবাইলটো বাধ্যতা কৰি দিছে মোবাইলটো মানে মাছ বিন ল'ব লাগিব কিয় ল'ব লাগিব আগতে আমি 10 টকাৰ এটা ৰিচাৰ্জ পাইছিলোঁ 1 মাহৰ কাৰণে ভেলিডিটি আজিৰ তাৰিখত হেৰি হৈছে 250 300 এনেকৈ হৈ আছে মূল্য বৃদ্ধি কৰিছে বিজেপিয়ে হয় সেই বস্তুটো যিবিলাক মানে বিজেপি লিডাৰবিলাক কিয় মাথাত সোমোৱা নাই আমি বহুত অশান্তিত পৰি আছোঁ তাৰমানে ঠিক আছে লৈ লওক বিপিএফে কিবা ক'ব এই গোটেইখিনি কথাত কিবা ক'ব মূল্য বৃদ্ধি হৈ আছে কাৰণ মানুহৰ যিটো ইনকাম মানুহৰ যিটো আয় সেইটো বাঢ়িছে সেইকাৰণে আপোনালোকে যিখিনি দাবী কৰি আছে সেইখিনি মানুহৰ মাজত প্ৰভাৱ পৰা নাই বুলি বিজেপি এক প্ৰকাৰৰ ফালৰ পৰা দাবী কৰিছে যে আপোনালোকে আয় বাঢ়িছে মানুহৰ প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ বিজেপি চৰকাৰৰ ফালৰ পৰা যদি দিছে বুলি কওঁ অকল চাউল কেইটাৰ বাদে কিন্তু একো দিয়া নাই তাৰ বাদে একো দিয়া নাই আৰু আজি ডেটলৈকে তেওঁলোকে একো দিব পৰা নাই অৰুণোদয় স্কিমৰ কথা তেওঁলোকে কৈ থাকে এটা বা দুটাক দিছে আজি চাওক 20 বছৰ MP ইয়াত বিজেপিৰ আছিলে কাৰ আছিলে বিজেপিৰ আছিলে আপোনালোকেতো ছাপৰ্ট দি থৈছিলে 20 বছৰ MP ইয়াত থকাৰ পিছত তেওঁলোকে কি কৰিলে তেওঁলোকে আজিলৈকে ৰাস্তা পদূলি চাওক ইয়াত এখন অভাৰব্ৰিজ হোৱা আছিল সেইখন নহ'ল ৰাস্তা নহ'ল আজি কুলচি নদীৰ এনেকুৱা অৱস্থা হৈছে আপুনি গৈ চাব তাত গোটেই মানুহৰ নিজৰ ঘৰৰ নঙলাই দি ৰাস্তা হৈ গৈছে ৰাস্তা পদূলি নাই এটা বল্ডাৰ প্ৰটেকশ্যন নহ'ল আপুনি পলাঘৰত চাব ৰাস্তাটোৰ অৱস্থা এনেকুৱা বেয়া হৈছে তুলসী নদীয়ে গোটেই চবটোক আজি কালি নেও হৈ আছে কিন্তু আপোনাক মই অনুৰোধ জনাইছোঁ ইয়াত কোন আছে এজন MP আছে চিটিং MP এজন বিধানসভাৰ অধ্যক্ষ আছে ইয়াত UPPL এজন পৰিষদ আছে থকাৰ পিছতো আজি এই ৰাস্তাটোৰ অৱস্থা এনেকুৱা কিয় হ'ব লগা হৈছে কিয় হ'ব লগা হৈছে আপুনি ভাল হৈছে আপোনালোকে মোৰ লগত বলক মই দেখুৱাই দিম শুনক ৰ'ব 1 মিনিট হাল্লা নকৰিব 1 মিনিট ছাতিয়াপাৰা গাঁৱত বিবেক দিনৰে হৈছে দলক ৰাস্তা ঘাট বিজেপিৰ হোৱা নাই 2 লাখ হেৰিত হৈছে বিবেক দিনতহে হৈছে এইটো কি কৰিলে বিজেপিয়ে সেইটো তেওঁলোকক বহক আপুনি মই কংগ্ৰেছৰ ওচৰলৈ এটা চমু প্ৰতিক্ৰিয়া ল'ম দল সংগঠনৰ ওচৰলৈ গৈ আছোঁ একচুৱেলি আপোনালোকৰ NKTVৰ সকলো যিহেতু আজি আমাৰ এই মাজত আহিছে অশেষ ধন্যবাদ জনাইছোঁ মই মানে দুটা বস্তু সুধিব বিচাৰিছোঁ তেখেতে আমাৰ প্ৰথম বক্তাজনে ক'লে 2020 চনৰ আগত বম বা কিবা ইয়াতে ফুটা বুলি কৈছিলে 2020 চনৰ আগত তেখেতৰ MP আছিলে ইয়াতে তেনেহ'লে তেখেতৰ MP ইয়াতে বম ফুটাইছিলে 2020 চনৰ আগত তেখেতৰ MP ইয়াতে বম ফুটাইছিলে 20 বছৰ ৰাজত্ব কৰিলে তেখেতে হয় নহয় কওক দ্বিতীয় নম্বৰ তেখেতে ক'লে আজি তেখেতে দৰং ওদালগুৰি তেখেতে ভাৰতবৰ্ষৰ কথা কৈ আছে ভাৰতবৰ্ষৰ যেতিয়া নেকি শ্লোগান দি আহিছিলে সবকা সাথ সবকা বিকাশ আজি নিবনুৱাৰ সমস্যা ইমান হৈছে কোনো 2 কোটি চাকৰি দিয়াৰ কথা কৈছিলে অসমত 2 লাখ চাকৰি আজি কোনো চাকৰিৰ নামত কোনো চাকৰি দিয়া হোৱা নাই ঠিক আছে আপোনালোকে অলপ আগত ক'লে বিদ্যালয়সমূহ আমি একো নাজানো জানাসকলে আপোনালোকে অন্ধভক্ত হৈ আছে আপোনালোকে একোৱে জানে সকলো আপোনালোকে জানে বিদ্যালয়সমূহৰ কথা কৈছিলে একোখন বিদ্যালয়ৰ কথা কৈছিলে চাহবাগিচা অঞ্চলত এইবিলাক কৈছিলে আপোনালোকে আজিলৈকে এইটো পূৰ্ণাংগ নহ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছিলে সেইটো আজিলৈকে পূৰ্ণাংগ নহ'ল নিবনুৱাৰ সমস্যা আজিলৈকে নকমিলে সেইটো বাঢ়িলে লগত নিৰ্বাচনতে আপোনালোকৰ ইস্তেহাৰত আছিলে মাটিৰ পট্টা প্ৰদানৰ কথা BTR অঞ্চলৰ মাটিৰ প্ৰদানৰ কথা আছিলে আজিলৈকে সেইটো পূৰ্ণাংগ নহ'ল এইবিলাকৰ আপোনালোকে কওক আপোনালোকে কৈ আছে আমি ব্যৱধানত জিকিম 3 লাখ ব্যৱধানত জিকিম সেইটো কোনো পদ্ধতি নহয় সেইটো একচুৱেলি মিছা ৰিপৰ্ট আমি কৈ আছোঁ দৰং ওদালগুৰিত হয় মূল যুঁজ হ'ব হয় কংগ্ৰেছ আৰু BPFৰ লগত মূল যুঁজ হ'ব আৰু দুইটা দলৰ ভিতৰত 2 লাখৰ অধিক ভোটত জয়লাভ কৰিব ইয়াতে বহি লওক অকণমান বহি লওক বহি লওক আপোনালোক বহি লওক মই আহিম কওক নমস্কাৰ আপোনালোকে সকলোৰে নমস্কাৰ দিছোঁ তেওঁলোকে বহুত ক'লে এওঁলোকক কৈছে মই BPF হয় বৰ্তমান মই BPF হয় এটা সময়ত মই বিজেপিৰ আছিলোঁ 8 মাহ আগত তেওঁলোকৰ পৰা মই গুচি আহিছোঁ 8 মাহ আগত মই এজন বিজেপিৰ এজন এনেকুৱা কৰ্মী আছিলোঁ তেওঁলোকে এই দিলীপ শইকীয়া ডাঙৰীয়াই এটা কথা নামানিলে এই বৰদলৈ ভৱনৰ জেনেৰেল ছেক্ৰেটাৰী মই BPFৰ দিনৰ বঞ্জাৰ দৈমাৰীয়ে এইটো গ্ৰেণ্ট কৰিছিল 2 কোটি টকা কিন্তু UPPL চৰকাৰ আহোঁতে 1 টকাও নিদিলে এই সাৱধান হৈ আছে এইটো উন্নয়ন তেওঁলোকৰ উন্নয়ন
তেওঁলোকৰ উন্নয়ন আৰু বহুত আছে। টংলা যিখন ষ্টেডিয়াম আছে অতি পুৰণি, সেই পুৰণি ষ্টেডিয়ামৰ পইচা এই চৰকাৰখনে কাটি ডিমাকুছিত লৈ গৈছে। হয়, গম পাই হয় নে নহয়? আৰু ক'ব লাগে এওঁলোকে একো কৰা নাই। মই বিজেপিৰ পৰা এনে ওলাই অহা নাই। মই যিটো টিমত থাকিম সেই টিমটোৰ পৰা যদি মই দুজন মানুহক সহায় কৰিব নোৱাৰোঁ, দুটা অনুষ্ঠানক সহায় কৰিব নোৱাৰোঁ, মই পাৰ্টি থকাৰ নাথাকাৰ কি মিনিং আছে কওক আপুনি? দল সংগঠনৰ ওচৰলৈ যাব লাগিব। মই দল সংগঠন প্ৰথম সদৌ অসম ছাত্ৰ সন্থাৰ ওচৰলৈ মই আহিছোঁ। কি ভাবে আপোনালোকে দৰং ওদালগুৰি লোকসভা সমষ্টিত কি হ'ব লাগে আৰু কিমান উন্নয়ন হৈছে? চাওক, প্ৰথম কথাটো আমি ক'ব বিচাৰোঁ, এজন আমি ছাত্ৰকৰ্মী হিচাপে বা ছাত্ৰ সন্থা কৰ্মী হিচাপে আৰু এজন আমি ভোটাৰ হিচাপে আমি এটা কথা ক'ব বিচাৰোঁ যে আমি সকলো দল সংগঠনৰ প্ৰতি, আমি সকলো ৰাজনৈতিক দলৰ প্ৰতি আমি চোকা দৃষ্টি ৰাখিছোঁ। কোনে কি কৈ আছে, কোনে ক'ত কি কৰি আছে, আমি সকলো বস্তু চাই আছোঁ। কথাটো হ'ল যে তেখেতসকলৰ কোনো এটা দলৰে নিজৰ যি পৰিকল্পনা, সফল পৰিকল্পনাৰ অভাৱ। এতিয়া আপোনালোকে চাব, তেখেতসকলে ৰাস্তা বনাইছে, হঠাৎকৈ ৰাস্তা বনাই দিছে, কিন্তু তাৰ ওচৰত ৰাস্তাৰ কাষতে আপোনাৰ লাইটৰ পোষ্টৰ খুঁটাটো থিয় হৈ আছে। তাত আপোনাৰ এক্সিডেণ্ট হৈছে, মানুহৰ মৃত্যু হৈছে। আপোনাৰ হৰিচিঙাত আপোনাৰ ইমান ডাঙৰকৈ এখন মডেল হস্পিটেল বনাইছে, কিন্তু তাত আপোনাৰ ডক্টৰৰ অভাৱ, হয়নে নহয়? আপোনাৰ চিকিৎসাৰ ক্ষেত্ৰত একো হোৱা নাই। আপোনাৰ এডুকেশ্যন ক্ষেত্ৰত মই দেখুৱাই দিব বিচাৰিছোঁ, আপোনাৰ আপোনাৰ এয়া পানেৰী বাগান আৰু ভুটিয়াচাং বাগানত তেখেতসকলে আপোনাৰ একোখনকৈ আদৰ্শ বিদ্যালয় পাতিছে। খুব ভাল কথা, আদৰ্শ বিদ্যালয়। কিন্তু আপুনি চাব, যোৱাবেলি পানী আহোঁতে নদীয়ে আপোনাৰ গৰা খহাই লৈ গৈছে বাৰাণ্ডাখন। এইবছৰ যে আপোনাৰ সেই বিদ্যালয়খন যে উৰাই লৈ যাব, তাৰ কোনো আপোনাৰ মানে